মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ অসমৰ ভূগোল আৰু অসমৰ ইতিহাস পাঠ্যপুথিৰ প্ৰকল্পৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অসমৰ ভূগোল পাঠ্যপুথিৰ শেষত তোমালোকক পৃষ্ঠা নম্বৰ 33ত প্ৰকল্পৰ প্ৰশ্নসমূহ দিয়া হৈছে। তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰা। প্ৰকল্পৰ বাবে নিৰ্ধাৰিত নম্বৰ 10। ইয়াত তোমালোকক মুঠতে 8টা প্ৰশ্ন দিয়া হৈছে। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰিব লাগিব। উদাহৰণস্বৰূপে মই তোমালোকক 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে অসমত থকা ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা আৰু তাৰ উপলব্ধ সম্পদসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা 2026 খ্ৰীষ্টাব্দৰ তথ্য অনুসৰি অসমত মুঠ 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। এইসমূহ আৰু ইয়াৰ উপলব্ধ সম্পদসমূহৰ তালিকা তলত দিয়া হ'ল। 1 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: এশিঙীয়া গড়, হাতী, বাঘ, বনৰীয়া ম'হ, হৰিণা আৰু বিভিন্ন প্ৰজাতিৰ স্থানীয় তথা পৰিভ্ৰমী চৰাই। 2 নম্বৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: বাঘ, হাতী, সোণালী বান্দৰ, নল গাহৰি, সাগৰীকটা পহু আৰু চহকী উদ্ভিদ সম্পদ। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: এশিঙীয়া গড়, বাঘ, হাতী, বনৰীয়া গাহৰি আৰু বিভিন্ন জলচৰ চৰাই। নামেৰী ৰাষ্ট্ৰীয় উদ্যান। বন্যপ্ৰাণী: হাতী, বাঘ, নাহৰফুটুকী বাঘ, দেওহা আৰু বিভিন্ন আপুৰুগীয়া পক্ষী। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: বনৰীয়া ঘোঁৰা, দেওহাঁহ, সোণালী বান্দৰ আৰু জলচৰ পক্ষী। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: সোণালী বান্দৰ, এছীয় হাতী, বাঘ, মেঘালী নাহৰফুটুকী আৰু বিভিন্ন প্ৰজাতিৰ পখিলা। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: সুলভ গিবন, হাতী, নাহৰফুটুকী বাঘ, ধনেশ চৰাই আৰু ঘন চিৰসেউজীয়া বৰ্ষাৰণ্যৰ উদ্ভিদ সম্পদ। শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান। সম্পদ বা বন্যপ্ৰাণী: সোণালী বান্দৰ, ৰয়েল বেংগল টাইগাৰ, এছীয় হাতী, এশিঙীয়া গড়, নাহৰফুটুকী বাঘ, মেঘালী নাহৰফুটুকী, গৌৰ, বনৰীয়া গাহৰি, লগতে শাল, শিশু, খইৰ আদি মূল্যৱান গছ-গছনি পোৱা যায়। অসমৰ ইতিহাস পাঠ্যপুথিৰ শেষৰ ফালে তোমালোকক পৃষ্ঠা নম্বৰ 38ত প্ৰকল্পৰ প্ৰশ্নসমূহ দিয়া হৈছে। তলৰ প্ৰশ্নবোৰৰ যিকোনো এটাৰ বিষয়ে প্ৰকল্প প্ৰস্তুত কৰা। প্ৰকল্পৰ বাবে নিৰ্ধাৰিত নম্বৰ 10। মই তোমালোকক 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। তোমালোকে ইয়াত দিয়া 8টা প্ৰশ্নৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব পাৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে পাঠ 1ত উল্লিখিত ঘটনাৱলী আৰু ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ নাম আৰু ঠাইৰ নাম সন্নিৱিষ্ট কৰি এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিব পাৰা ক্ৰমিক নং 1। ঘটনাৱলীত তোমালোকে লিখিবা মোৱামৰীয়া বিদ্ৰোহ 1769 চনৰ পৰা 1805। জড়িত ব্যক্তিৰ নাম লিখিবা স্বৰ্গদেউ লক্ষ্মী সিংহ, কীৰ্তিচন্দ্ৰ বৰবৰুৱা, মোৱামৰীয়া মহন্ত, গৌৰীনাথ সিংহ, ঘনশ্যাম বৰবৰুৱা, পূৰ্ণানন্দ বুঢ়াগোহাঁই। ঠাইৰ নাম লিখিবা গড়গাঁও, ৰংপুৰ, নামৰূপ, যোৰহাট। ক্ৰমিক নং 2। ঘটনাৱলীত লিখিবা তোমালোকে কেপ্টেইন ৱেলছৰ অসম আগমন আৰু বিদ্ৰোহ দমন 1792।
জড়িত ব্যক্তিৰ নাম লিখিবা কেপ্টেইন ৱেলছ, স্বৰ্গদেউ গৌৰীনাথ সিংহ, গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ। ঠাইৰ নাম লিখিবা গুৱাহাটী, ৰংপুৰ। ক্ৰমিক নং 3 ঘটনাৱলী লিখিবা তোমালোকে মানৰ প্ৰথম অসম আক্ৰমণ 1817। জড়িত ব্যক্তিৰ নাম লিখিবা বৰণচন্দ্ৰ বৰফুকন, পূৰ্ণানন্দ বুঢ়াগোহাঁই, চন্দ্ৰকান্ত সিংহ, পৰ্বতীয়া বৰফুকন, ব্ৰহ্মদেশৰ ৰজা বডৌপায়া, ৰুচিনাথ বুঢ়াগোহাঁই। ঠাইৰ নাম লিখিবা ঘিলাধাৰী, যোৰহাট, কঁঠালবাৰী। ক্ৰমিক নং 4 ঘটনাৱলী লিখিবা তোমালোকে মানৰ দ্বিতীয় অসম আক্ৰমণ 1819। জড়িত ব্যক্তিৰ নাম লিখিবা বৰণচন্দ্ৰ বৰফুকন, চন্দ্ৰকান্ত সিংহ, ৰাজমাও নুমলী, ৰূপসিং সুবেদাৰ, ৰুচিনাথ বুঢ়াগোহাঁই, পুৰন্দৰ সিংহ, ব্ৰহ্মৰজা বডৌপায়া, আলুমিংগী, মিংগী মাহা তিলুৱা। ঠাইৰ নাম লিখিবা ৰংপুৰ, যোৰহাট, গুৱাহাটী। ক্ৰমিক নং 5 ঘটনাৱলী লিখিবা মানৰ তৃতীয় অসম আক্ৰমণ 1821। জড়িত ব্যক্তিৰ নাম লিখিবা চন্দ্ৰকান্ত সিংহ, ব্ৰহ্মৰজা বাগদাও, মিংগী মাহা তিলুৱা, যোগেশ্বৰ সিংহ। ঠাইৰ নাম লিখিবা জয়পুৰ, যোৰহাট, ৰংপুৰ, গুৱাহাটী। ক্ৰমিক নং 6 ঘটনাৱলী লিখিবা ইয়াণ্ডাবু সন্ধি 1826। জড়িত ব্যক্তিৰ নাম লিখিবা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ ৰজা। ঠাইৰ নাম লিখিবা ইয়াণ্ডাবু, ম্যানমাৰ।